মাৰ্ঘেৰিটাত বন্য হস্তীৰ ৰহস্যজনক মৃত্যু। মাৰ্ঘেৰিটাৰ ভিতৰপাৱৈত উদ্ধাৰ এটা মখনাৰ মৃতদেহ। ভিতৰপাৱৈ ফৰেষ্ট কেম্পৰ নিচেই কাষতে সংঘটিত হৈছে এই কৰুণ ঘটনাটো। আপাৰ দিহিং অভয়াৰণ্যৰ গাতে লাগি থকা ধাননি পথাৰত ধান খাবলৈ ওলাই আহি মৃত্যুমুখত পৰে বন্য হস্তীটো। পথাৰত ধান খাবলৈ অহা হাতীটোক কোনো দুষ্কৃতিকাৰীয়ে হত্যা কৰাৰ সন্দেহ স্থানীয় সচেতন মহলৰ। বন বিভাগৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ বন্য হস্তীটো মৃত্যু সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। বৰ্তমানলৈকে বন্য হস্তীটো কেনেকৈ মৃত্যুমুখত পৰিল সেয়াও বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। মৰণোত্তৰ পৰীক্ষাৰ পিছতহে সেই কথা স্পষ্ট হ'ব। স্থানীয় ৰাইজে বন বিভাগৰ গাফিলতিতে বন্য হস্তীটো মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত কৰিছে। যাৰ গাফিলতিতে বন্য হস্তীটো মৃত্যু নহওক কিয়, কিন্তু মাৰ্ঘেৰিটাৰ ভিন্ন প্ৰান্তত সঘনাই হৈ থকা বন্য হস্তীৰ মৃত্যুৰ ঘটনাই উদ্বিগ্ন কৰি তুলিছে বন্যপ্ৰেমীসকলক। ঘটনাটো এই হাতীয়ে এইকেইদিনত আহি আছে তেনেকৈ বনৰীয়া হাতী যাক মানে আমাৰ খাদ্য সন্ধানত আহে। আমাৰ এইখন পথাৰ বৰকুকা পথাৰ কয়, ইয়াতে নামে খাই আৰু গুচি যায়। আমাৰ ৰাইজে গম পালে খেদা খেদি কৰে বাৰু, এনেইতো ঝটকা মেচিনো দিয়া আছে। তেনেকৈ এই অতদিনে আজি কিছুদিনৰ পৰা তেনেকৈ এইবিলাক আপোনালোকে দেখি পাইছে, এইবিলাক খাই নষ্ট কৰি খাইছে গৈছে। তেনেকৈ আজি হঠাতে পুৱতি নিশা আজি এটা সুন্দৰ বনৰীয়া হাতী পোৱালি, এতিয়া মখনা হাতী পোৱালিয়ে হয়, এইটো প্ৰায় 7 ফুটমান ওখ, ইয়াতে মৃত অৱস্থাত পৰি থকা ৰাইজৰ প্ৰত্যক্ষ হয়। গৰু বান্ধিব আহোঁতে দেখি পালে ৰাইজে, দেখি পাই আমাৰ নাতি দূৰতে ওচৰতে আছে 2টা কেম্প আছে, এটা বৰকুকাত আছে, এইটো জংলুকুকাত, এটা আমাৰ ভিতৰপাৱৈ ইয়াতে কেম্প এটা আছে বন বিভাগক খবৰ দিলে। বন বিভাগৰ 2টা কেম্পৰো কৰ্মকৰ্তাসকল আহিলে, তেখেতসকল ৰাইজ গোট খাইছে। চাইছোঁ, আমিও প্ৰত্যক্ষ কৰিছোঁ যে কোনো স্পট নাই। হাতীটোৰ কিহৰ কাৰণেনো মানে মৃত্যু হ'বলগীয়া হ'ল এই সুন্দৰ হাতী পোৱালিটি, আমি এতিয়া ইয়াক লৈ আমাৰ এটা সাঁথৰ হৈছে। তাকে এতিয়া বন বিভাগৰ উচ্চ কৰ্মকৰ্তাসকল তেখেতসকল আহিব, DFO ছাৰো অহা কথা আছে, ৰেঞ্জাৰ আহিব, আহি তেখেতসকলে মানে বিভাগীয় আমাৰ পষ্টমৰ্টেম কৰোৱাব। তেখেতসকলে আমাৰ ভেটেৰিনেৰীৰ তৰফৰ পৰা পষ্টমৰ্টেম কৰিলেহে এই হাতীটোনো কিহৰ পৰা নিধন হ'ব পালে ইমান সুন্দৰ হাতী পোৱালিটো, তেতিয়াহে জানিব পৰা যাব। পুৱা 8 মান বজাত মই আছিলোঁ আপোনাৰ লেখাজানত মই ষ্টাফ লৈ মানে এইফালে ডিউটিৰ কাৰণে গৈছিলোঁগৈ। তাতে খবৰ পালোঁ, ইয়াৰ পৰাই খবৰ দিছে কিবা লোকনাথ বুলি এজনে, বোলে ছাৰ হাতী এটা এইকণ জংলুকুকাই হয়, পথাৰত মানে হাতী এটা পৰি আছে মৰি পেলাই। ৰাইজে বোলে গৰু বান্ধিবলৈ যাওঁতে কোনোবা লোকে দেখি পালে বোলে খবৰটো মই পালোঁ, সেইকাৰণে আপোনাক জনাইছোঁ। তাৰপৰা মই ষ্টাফ লগে লগে পঠাই দিলোঁ ইয়ালৈ আহিলে, তেওঁলোকে আহি ষ্টাফো হেৰি কৰিছে, ৰাইজ গোট খাই আছে। কিন্তু হাতীটোৰ মানে বাহিৰা এতিয়া মই চালোঁ, দেখিলোঁ এক্সট্ৰানেই মানে কোনো হেৰি নাই বা কিবা কাৰেণ্টৰ হেৰি লগা তেনেকুৱা দেখা নাই। মানে যিটো ছাইড ওপৰত পৰি আছে, আমি তল ছাইডটোৰ কথা ক'ব নোৱাৰোঁ নেদেখাটো। বাকী মুখতে কিন্তু ধান লৈ পেলাই সি পৰি আছে। সেইফালৰ পৰা হয়তো কিবা পয়জনিং হ'ব পাৰে, সেইটো ডাক্তৰেহে জানিব। মই বিশেষকৈ তেখেতে অভিজ্ঞ মানুহ ডাক্তৰ, মৰণোত্তৰ পৰীক্ষা আমি ডাক্তৰৰ লগত লৈ আহিছোঁ, তেখেতে চাই চিতি এতিয়া বাকী বিভাগীয় যিখিনি আমাৰ নীতি নিয়ম আছে সেইখিনি মতে আমি কৰিম। কিন্তু দুৰ্ভাগ্যজনক যে হাতী এনেকৈ মৰি আছে, এতিয়া এইটোতো বেয়া কথা হৈছে। ধৰক হাতীটো আহে আৰু জংঘলৰ লগতে লাগি আছে, ধান খেতি একদম জংঘলৰ কাণতে লাগি আছে, হাতী অহা জেগাই এইবিলাক, গতিকে হাতী ওলাই আহিছে, আহিবই। ৰাইজে এটা অভিযোগ কৰিছে যে বন বিভাগৰ ফালৰ পৰা যিখিনি সামগ্ৰী পাব লাগে সেইখিনি সময়মতে পোৱা নাই বুলি ৰাইজে এটা অভিযোগ কৰিছে। বন বিভাগৰ ফালৰ পৰা যিখিনি সামগ্ৰী মই যিমানখিনি পাৰিছোঁ মই ৰাইজক সহায় কৰিছোঁ, আৰু তাৰ ওপৰতো মই নোৱাৰোঁ। যিখিনি মই পাৰোঁ মোৰ হেৰিয়াৰ ফালৰ পৰা, মই ডিভিজন অফিচৰ পৰা বা DFO ছাৰৰ ফালৰ পৰা মোক মানে ফটকা বা হেৰি দি পেলাই টৰ্চ লাইট দি পেলাই সহায় কৰে, সেইখিনি মই যিমানখিনি পাৰোঁ মই দিছোঁ। আৰু ধৰক গোটেইখিনি সকলো মানুহকে এটা টৰ্চ দিয়াটো সম্ভৱ নহয়, বা ফটকা পেকেট এটা দিয়াটো সম্ভৱ নহয়। গতিকে যিখিনি পাৰোঁ মানে এটা চুকুৰৰ কাৰণে বা এটা হেৰিয়াৰ কাৰণে, অঞ্চলৰ কাৰণে আমি 2-3টা এনেকৈ টৰ্চ দিওঁ, ফটকা দিছোঁ, সেইখিনি আমি দিছোঁ আৰু। কিন্তু তাতকৈ নাই, ৰাইজেও সেইখিনি অকণমান চাব লাগিব। কেনে হাতীখিনি ৰাইজৰ, আমাৰ নহয়, ৰাইজৰ বস্তু এইটো। ইমান ধুনীয়া এটা বস্তু এতিয়া মৰিছে ইয়াতে, এইটোতো দুখ লগা কথা। আৰু এটা অভিযোগ আছে, 2টাকৈ কেম্প ইয়াত থকাৰ স্বত্তেও মানে বন বিভাগৰ যিসকল লোক আছে তেখেতলোকে সময়মতে ইয়াত ডিউটি নকৰা এটা অভিযোগ। তেওঁলোকক
বন বিভাগৰ গাত দোষটো আছে, মই সেইটো মই দোষ আছে নাই মই সেইটো মই ক'বলৈ নাযাওঁ। যদি আমাৰ ৰাইজে আমাৰ বন বিভাগৰ মানুহক মাতে বোলে হাতী ওলাইছে আহক, তেতিয়াহ'লে নহাৰ কোনো প্ৰশ্ন নাই। মই চব কেম্পতে কৈ থোৱা আছে, একদম মানে হেৰিকে দিয়া কোৱা আছে, তেওঁলোক নাহিলে মই একশ্যন ল'ম। কিন্তু তেওঁলোকে যদি জনাইছে, তেওঁলোক যদি নাই অহা তেতিয়াহ'লে মোকতো ৰাইজে একো জনোৱা নাই সেই বিষয়ে। যদি মোক জনালে বোলে আমি জনাই আছোঁ ৰাইজ আপোনাৰ ষ্টাফ অহা নাই, তেতিয়াতো মই কিবা হেৰি কৰিলোঁ। এতিয়া মইতো সেইটো তেনেকুৱা কমপ্লেইন নাই পোৱা এতিয়ালৈকে। মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট, NFR 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।